গাটো হঠাতে কিবা দুৰ্বল দুৰ্বল লাগে নহয় মই অলপ যাওঁগৈ দেই গাটো বহুত দুৰ্বল দুৰ্বল লাগিছে চানা জেপৰ ফুটা কৰি এটাও নাই আজিকালি সেই ঘৰনীয়ে পইচা দিয়াত বৰ কি প্ৰণালী কৰা হৈছে এই কিবা মুঠ আহিব নহয় বাপেকে ডিভৰ্চ দি দিম ডিভৰ্চ দিব আপুনি কাকো নিদিওঁ এই লগৰ ফ্ৰেণ্ড এজনৰ কথা কৈ আছিলোঁ চাওকচোন বাইদেউ ই মোৰ দোকানৰ 10,000 টকা বাকী খাইছে মোৰ টকাকেইটা খুজি লৈ ই মোক মাৰিবলৈ খেদি আহিছে বাইদেউ আমি দোকান ধৰিহে কৈছোঁ ফকতে খুৱাই ঠিকা লৈ থোৱা নাই নহয় আমি কথা অলপ চাই চিনি কবি এইখন দেখিছ নহয় তামোল কৰা দি কাটি পেলাম বাপেকে হিমত আছে যি তই কাট না হিমত আছে যি আপুনি দায়িত্ব লৈছেতো বাইদেউ মই দায়িত্ব লৈছোঁ দায়িত্ব লোৱাত আমাৰেও খুব ভালটো হ'বই লাগিব আমি ভাল নহ'লে আপোনালোকতো কেতিয়াবা ডাক কটাৰী খাপত জিন্দা লাশ হৈ মজিয়াত পৰি থাকিলে হয় যিমান যি নহওক বগা হাতযোৰ পিন্ধিবৰ কোনো তিৰোতাৰ মন নাযায় দিয়কচোন মই আহোঁ দিয়ক বাইদেউ হ'লেও তুমি বৰ বেয়াকৈ ক'লা ভালকৈ ক'বলৈ কিবা সুযোগ দিছে জানো নিজে যে কিমান অপদাৰ্থ অকামন্য তাৰ প্ৰমাণ দি থকাৰ বাহিৰে কিবা কৰিব পাৰিছে জানো হ'লেও তুমি ভবাই নাছিলোঁ জানে কাৰোবাৰ প্ৰেমত পৰি বিয়া হোৱাটো ইমান বেছি দুৰ্ঘৰ পাপ যে তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ ইমান বেছি মানসিক কষ্ট ভুগিব লাগে তুমি কি মানসিক কষ্টৰ কথা কৈছা মইতো তোমাক একো কষ্ট দিয়া নাই মই কি কষ্ট ভুগিছোঁ সেয়া আপুনি বুজি নাপায় সেইবোৰ বুজাৰ ক্ষমতা আপোনাৰ নাই বিয়াৰ আগে আপুনি পিতাই মাৰি কৈছিল আপুনি ডাঙৰ ঠিকা কৰে লাখ টকা কোটি টকাৰ ব্যৱসায় কৰে ইমান বোকাত মিছা মতাতকৈ যদি আপুনি ক'লেহেঁতেন আপুনি একোৱেই নকৰে তেতিয়াও মই আপোনাৰ প্ৰেমত পৰিয়েই থাকিলোহেঁতেন আজিৰ দৰে মনত ইমান ঘৃণাৰ ভাৱ জন্ম নহ'লহেঁতেন ঘৃণা কৰিব লগা কি কাম কৰিলোঁ মই একোৱেই নকৰে আপুনি চেষ্টাও নকৰে কষ্টও নকৰে দুনিয়াখনক ফাঁকি দি বৰ মতা হৈ দেখুৱাৰ বাহিৰে আপুনি একোৱেই নকৰে লেকচাৰ বন্ধ কৰা নিজৰ চাকৰি এটা আছে বুলি এই বেলুন ফুলা দি ফুৰিব নালাগে কি হৈছে তো একেবাৰে মাইক বজাই দিছে নহয় আৰে ৰাস্তাৰ মানুহে যে তহঁতৰ কাজিয়া ৰৈ ৰৈ শুনি আছে খবৰ আছেনে নাই চোৱাচোন দাদা এওঁ মোক ইমান বেয়াকৈ হ'ব এতিয়া তই আদৰ লগাবলৈ আহিব নালাগে আৰে ঘৈণীয়ে তোক গালিহে পাৰিছে পিতাটো নাই কপাল ভাল বুলি ভাবি ল মনিকা এই টেবলেটকেইটা তুমি মাক খুৱাই দিবাচোন পোৱাৰে পৰা বোলে পেটটো ঠিক নাই মোক আনিবলৈ কৈছোঁ তুমি যোৱাচোন খুৱাই দিয়াগৈ ময়োতো ভজা বাদামৰ পাকেট এটা আনিবলৈ কৈছিলোঁ আৰে বাদাম খালে তোমাৰ গেছ হয় দেউতা কোনে কৈছে মোৰ গেছ হয় বুলি আৰু এইটো নগেন হাজৰিকাৰ পেট হয় ৰন্ধন গেছতো চিলিণ্ডাৰ নহয় আৰু মই যে তোক ছানগ্লাছ এযোৰ আনিবলৈ কৈছিলোঁ দাদা তই আজিও পাহৰিলিহে ক'লা ছানগ্লাছ নিপিন্ধাকৈ কিন্তু মই বাহিৰত ওলাব নোৱাৰোঁ কৈ দিছোঁ ভৈয়া 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 ককাইবোৰে ভাইবোৰক মৰমত কিমান যে কি আনি দিয়ে তই সাধাৰণ
লাগি থাক এই বাদ দে এইবোৰ। এনেকুৱা ৰিষ্টু নৃত্য ককাই থকাও যি সেই নথকাও যি চব চালা বাদ দিলোঁ আজিৰ পৰা ৰিষ্টাৰ খতম তোক গেছ ছুটি আহিলেই নহয় চাওকচোন দাদা ইমান বেয়া বেয়াকৈ কওঁ তাৰ পাছতো তেখেতক সংশোধন কৰিব নোৱাৰোঁ কেতিয়াও নোৱাৰা কাৰণ সি নিশ্চিত যে তুমি যিমানেই যি নবকা কিয় তুমি কেতিয়াও ভাইটিক এৰি থৈ গুচি নোযোৱা সেইকাৰণে তোমাৰ টকাৰ ওপৰত বহি বহি উপভোগ কৰাটো তাৰ অভ্যাসত পৰিণত হৈছে তাৰ মানে মই নিজকে সলাব লাগিব তুমি কি কৰা সেইটো তোমাৰ কথা মই কিন্তু কেতিয়াও তোমাক সংসাৰ ভাঙিবলৈ নকওঁ নিজেই সংসাৰখন ধৰি ৰাখিব নোৱাৰিলোঁ যেতিয়া আনক সদায় কওঁ সংসাৰৰ বান্ধোন বৰ পবিত্ৰ তাক তাক ছিঙি পেলাব নালাগে পাৰিলে তাক কেতিয়াও নিচিঙাকৈ মজবুত কৰিব লাগে ৰ'বা মাইনা কৈ তাইৰ মই মাত শুনা নাই যে ভাইটিয়ে তাইক স্কুলৰ পৰা কেতিয়া আপুনি এখেতক আনিবলৈ কৈছিল মাইনা নহয় মানে ইহঁতৰ যিখন গাড়ীৰে স্কুললৈ অনা নিয়া কৰা হয় সেই ড্ৰাইভাৰজনৰ দেউতাক ঢুকাল সেইকাৰণে প্ৰিন্সিপালে ফোন কৰি দিছে যে গাৰ্জেন আহি ল'ৰা ছোৱালীবিলাকক লৈ আহিব লাগে মই অফিচৰ কাৰণে যাব নোৱাৰিলোঁ সেইকাৰণে মই ভাইটিক ফোন কৰি দিছিলোঁ দাদা দাদা বৰ ডাঙৰ কথা এটা হ'ল নহয় কি হ'ল সেই তই ফোন কৰিছিলি ঠিকেই মই মাইনাক আনিবলৈ গৈছিলোঁ নহয় সেই বাটতে পাণ দোকান দেখা পালে নহয় খেদা মাৰি আহিলে মাইনাক অনাই নহ'ল নহয় আপোনাৰ তাইৰ যদি কিবা এটা হ'ব লাগে নহয় তোক চালা ইয়াতে মাৰি ইয়াতে মই পুতি থ'ম মাইনা 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 এতিয়া ক'ত আছে কাৰ লগত বা আছে প্লেটটো ল আৰে চালা ভাগ্য ভাল আছিলে মই এই ৰাস্তাটো তোক দেখিলোঁ কাৰণে তই বাচিলি মই দেউতাক ফোন কৰি দিছোঁ কাইলৈ দেউতা আহি আছে দেউতা আহি পোৱাৰ পাছতে আমি আমাৰ ঘৰলৈ গুচি যাম আৰে কি দৰকাৰ তোৰ সেই কান্দখিনি মানুহটোৰ ওচৰত থাকিবলৈ আৰে ভাগ্য ভাল নহ'লে তই গোটেই ৰাতিটো ইয়াতে পাৰ কৰিবলগীয়া হ'লহেঁতেন আৰে চালা সিহঁতে কি তোক মদৰ খালী বটল পাইছে নেকি চালা আৰে কি সিহঁতে চকলেটৰ বাকলি পাইছে নেকি চালা ততে ততে দলিয়াই দিব আৰু আমি আছো তোক আমি চাম তোক তই চিন্তা নকৰিবি মাইৰা আমি ৰাখিম তোক আদৰ কৰি আৰে তই আমাৰ কলিজা হয় কলিজা তই আমাৰ বাইদেউৰ স্মৃতি হয় বাইদেৱে কাকো দুখ দিয়া নাছিল আৰু তইও দুখ দিব নোৱাৰ গতিকে তই আমাৰ লগত যাব লাগিব মাইনা মাইনা কি আছে মাইনাটো চাওক আৰে কি হ'ব মই তোমাক ফোনতেই কৈছোঁ আৰু সুধি থাকিবলৈ কোনো দৰকাৰ নাই চিধাই তুমি তাইক গাড়ীত তোলা আৰু লৈ বোলা ৰচোন দীপাংকক সুধিব লাগিব আৰে একো দৰকাৰ নাই সেই পাখণ্ডটো সুধিবলৈ চিঞৰ বাখৰ নকৰিবি আৰে 100 বাৰ চিঞৰিম মই 1000 বাৰ চিঞৰিম মই চিঞৰি দুনিয়াখনত জ্বলাই দিম চাই এই বাটেকটো কিমান অপৰাধ হয় কিমান পূৰ্বক হয় সকলোকে দেখুৱাই
সন্মুখত বহি থাকে সিহঁতৰ ঘৰৰ মানুহৰ এজনো সময় নোলালে এই এটা খবৰ ল'বলৈ তেনে এখন ঘৰলৈ বিয়া দি বাহিৰৰ লাইফটো তুমি যেনেকৈ বৰবাদ কৰিলা আৰু এতিয়া বৰবাদ কৰিব খুজিছা এই আবুল তাবুল বলকি নাথাকিবি কৈছো নহয় নহ'ব কোনো কাৰণতে এই আৰু সেইখন ঘৰলৈ মই যাবলৈ দিব নোৱাৰো আৰে বহু পালে তাই দেউতাকৰ মৰম বহু পালে আৰু বেছিকৈ মৰম পালে তাই হয়তো মোৰ বাইদেউৰ নিচিনা মৰি থাকিব চালা মাইনা 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 আপোনালোক দেউতা তুমি ক'ত আছিলা মই ৰৈ ভাগৰি গৈছো জানা এই তই মোৰ কাক কৈ আছো মাইনা আৰে চাৰ চালা দয়া নাই মায়া নাই মমতা নাই তই কাক কৈ আছ চালা যাৰ হাতত জীয়েকৰ খবৰ ল'বলৈ 1 মিনিটৰ কাৰণে সময় নাই তই কাক কৈ আছ মাইনা মই ভাইটিক কৈছিলোঁ সি আনিবলৈ পাহৰিলে আৰে পাহৰিবইতো তহঁতৰ ঘৰৰ মানুহবোৰ বৰ ডাঙৰ ডাঙৰ কামত ব্যস্ত নহয় জানো আৰে মূৰ তুলিবলৈকে সময় নাপাই চালা আৰে ঘৰৰ কথা চিন্তা কৰিবলৈ ক'ত সময় পাব আৰে চালা তহঁতৰ ঘৰৰ মানুহবোৰ একোজন কৰ্মবীৰ চালা কেতিয়াবা এনেকৈ তাৰ ছিগি আহে নহয় চালা আটাইকেইটাকে ৰাস্তা ৰাতি পিহি পেলাবলৈ মন যায় চালা দিগন্ত তই বাহিৰলৈ যা মই দীপাংকৰৰ লগত কথা পাতিম যা আৰে গছৰ আগত কৈ একো লাভ নাই মই তাক ভালকৈ জানো দেউতা কিন্তু এই অন্তৰখনত কিছুমান খং আৰু খুবে হেঁচা মাৰি ধৰি আছেতো গতিকে মই উলিয়াই দিবলৈ বৰ কষ্ট পাইছো দেউতা এই অন্তৰখনত কিছুমান খঙে হেঁচা মাৰি ধৰাৰ কাৰণে মই উলিয়াই দিবলৈ বৰ টান পাইছো দেউতা আৰে উলিয়াই দিলে বুকুখনে কেতিয়াবা চিৰিং কৰি যায় আৰে চকু পানী ওলায় ঐ ভাইৰা ভাইৰা বল তই মোৰ লগত ঘৰলৈ বল মই নাযাওঁ আৰে বল বুলি কৈছো নাই মই নাযাওঁ ঐ পাগলামি নকৰিবি ভাইৰা বল মই দেউতাৰ লগতে থাকিম আৰে তোৰ দেউতা নহয় ই দেৱতা হয় চালা দেৱতা গতিকে ভালে ভালে কৈছো মাইনা বল আৰে বল বুলি কৈছো নাই চালা আৰে যিখন ঘৰত দীপাংকৰ এই বেছি ওপৰলৈ নুৰিবি এইজনী মোৰ ছোৱালী হয় তোৰ পায়েৰে নহয় যে যেতিয়াই মাতিবি তোৰ বুকুচাত উঠি ল'ব শুনিছ না দিগন্ত যা বাহিৰলৈ যা যা মই দীপাংকৰৰ লগত কথা পাতিম বুলি কৈছো নহয় আরে যোৱাতটো চালা যামেই কিন্তু দীপাংকৰ তই এটা কথা শুনি থ তই এক বেছি দিনলৈ তোৰ হাতত ৰাখিব নোৱাৰ যেতিয়া তই এদিন আমাৰ কথা সকলো বুজি পাব সেইদিনাই তই আমাৰ ঘৰলৈ গুচি আহিব এনেকুৱা খন্তেকে মৰম দেখুৱাই তই একো কাম কৰিব নোৱাৰ দিগন্ত মনত ৰাখিবি চালা তাৰ কথা তুমি বেয়া নাপাবা দীপাংকৰ তাৰ উদন্ত প্ৰকৃতিৰ কথা তুমিতো জানাই মোতকৈ ভালকৈ কোনে জানিব তথাপি আজি যিটো ঘটনা ঘটি গ'ল তুমি তাক না কৰিব নোৱাৰা দীপাংকৰ তাৰ খংটো জানাই সি তাইৰ মাইক আৰু মই এই দেউতাক কাৰণেই তোমাক মই দায়িত্ব দিছিলোঁ মই কেতিয়াও এই দায়িত্ব কম বুলি ভবা নাই কিন্তু তুমি মানি ল'বলৈ বাধ্য যে তুমি সেই দায়িত্বখিনি পালন কৰিব পৰা নাই দীপাংকৰ মই চেষ্টা কৰিছোঁ প্ৰমোচন আৰু চাকৰিৰ ব্যস্ততাৰ বাবে ঝামেলা বাঢ়ি গৈছে ব্যস্ততাবোৰ দিনে দিনে বাঢ়ি গৈছে তোমাৰ মাইনাও দিনে দিনে ডাঙৰ হ'ব সমানে তাই নিখংগতাবোৰ বাঢ়ি যাব চাকৰিটো এৰিব নোৱাৰোঁ ঘৰ নচলে তুমি সেই বুলিতো মাইনাক অকলে এনেকৈ এৰি দিব নোৱাৰা তাই মাকৰ দৰে অকলশৰীয়া হৈ এদিন তাই এনেদৰে মৰি থাকিব বাজে কথা নবকিব মই একো বাজে কথা কোৱা নাই
দীপঙ্কৰ মই বাস্তৱটো কথাহে কৈছোঁ আজি যিটো ঘটনা ঘটিল সেইটো কেতিয়াও নঘটিব বুলি তুমি দতি ক'ব পাৰিবা নেকি মই যিমানখিনি খবৰ পাওঁ অচিৰেই তোমাৰ এটা প্ৰমোশ্যন হ'ব আৰু তুমি চাকৰি নামত দূৰ দূৰণিৰ দূৰত ঘূৰি ফুৰিব লাগিব মাইনা অকলশৰে তোমাৰ ঘৰত ডাঙৰ হ'ব লাগিব মাইনাক চাবলৈ তোমাৰ ঘৰত কোনোবা তেনেকুৱা দায়িত্বশীল ব্যক্তি আছে জানো কোৱা দীপঙ্কৰ আছে যদি কোৱা নাই এইকাৰণেই কৈছোঁ তুমি মাইনাৰ কথা অলপ চিন্তা কৰা মই পস্তাইছোঁ মই স্বীকাৰ কৰিছোঁ যে মোৰ ছোৱালীক তোমাৰ পৰা কাঢ়ি আনি মই বৰ দুখ কৰিছোঁ আৰু সেই ভুল দ্বিতীয়বাৰ নকৰোঁ বুলিয়ে তোমাক মই বাৰে বাৰে কৈ আছোঁ তোমাৰ আপুনি মোক ৱাৰ্ণিং দিছে নাই দিয়া তোমাক জাষ্ট কথাটো বুজাব বিচাৰিছোঁ যে মাইনাৰ কাৰণে দেউতাকজনেই চাফিচিয়েণ্ট নহয় তাইৰ কাৰণে এজনী মাকো দৰকাৰ কথাটো তুমি অলপ গুৰুত্ব দিবা দীপক আহো দেউতা দেউতা ককাই কি মাকৰ কথা কৈ গ'লনো তেওঁ কৈ গৈছে যে মই আন কাৰোবাক আনিব লাগে যিয়ে তোৰ ভালকৈ কেয়াৰ ল'ব পাৰে যিয়ে তোৰ যতন ল'ব পাৰে তেনে কাৰোবাক আনিব লাগে মোক কাকো নালাগে দেউতা তুমি থাকিলে হ'ব কিন্তু মই যে তোৰ লগত বেছি সময় থাকিব নোৱাৰোঁ সেইবুলি তই চিন্তা নকৰিবি তোক মই কষ্ট খাবলৈ নিদিম মই কিবা এটা কৰিমেই কি কৰিবা নাজানো কি কৰিম কিন্তু কিবা এটাতো কৰিবই লাগিব এটা কথা কৈছো ন মাইনা মই বোলো তোক বেছি মৰম কৰিব পৰা নাই নেকি মানে তই বোলো বড় অভাৱত ভুগিবলগীয়া হৈছে নেকি মানে মই ক'ব খুজিছো মাক বুঢ়ীটো বাচ্চাটোক বহুত মৰম কৰে দেউতাকবোৰে সিমান মৰম কৰিব নোৱাৰে নেকি মাক থাকিবই লাগিব বুলি কিবা কথা আছে নেকি মাক নোহোৱাকৈ দেউতাকবোৰে ল'ৰা ছোৱালী ডাঙৰ কৰিব নোৱাৰে নেকি
অপমানেই কৰি আহিছোঁ। তথাপিও আজি ভকত মানুহ জানো আপুনি মানুহজন চিধা হৈছে। আজি মোৰ গাটো বেয়া, মাইনাৰো জ্বৰ, কোনোফালে চম্ভালিব নোৱাৰা হৈছোঁ। বোৱাৰীক ছুটি ল'বলৈ ক'ব লাগিছিল। তাই মোৰ ছুটি শেষ হৈ আহিছে আৰু বোলে ছুটি নাপায়। সেই নাপায় বুলিনো কি কথা আছে? মই দেখোন চাকৰি জীৱনত গোটেই জীৱন ছুটি লৈয়ে কটালোঁ। কোন অফিচাৰে মোক আঙুলি টুৱাই কথা ক'বলৈ পাৰিলে? আপোনাক গালি দিয়া নাই, ছাছপেণ্ডহে কৰি থৈছিলে। সেই গালি দিব দম নাই কাৰণে ছাছপেণ্ড কৰিছিল। খালি নগেন হাজৰিকা হয় মই। যি হাজৰিকাই নহওক কিয়, দুপৰীয়া ভাত সাজৰ কি ব্যৱস্থা কৰে কৰক। মোৰ কিন্তু গাটো খুব বেয়া লাগি আহিছে। মোৰ গাটো বৰ ভাল লগা নাই, মই অলপ শুই দিওঁ নেকি? বৰমা ৰাগিনী মাইনাই অলপ জ্বৰটো কম পাইছেনে? নাই অ' ৰাগিনী একেই হৈ আছে। এখেত বা কোন? এওঁ মোৰ বন্ধু পুৰুষ। মই হেণ্ডচাম মনটো এৰা। আচলতে ৰাগিনীৰ মুখত বৰকৈ মাইনাৰ কথা শুনি আছিলোঁ যে, ভাবিলোঁ আজি তাইক এবাৰ দৰ্শনে কৰি যাওঁ। তোমালোকে কথা পাতা, মই মাইনাৰ কাষলৈ যাওঁ। হ'ব যোৱা। মোৰ গাটো বেয়া, মই ভিতৰলৈকে যাম। তোমালোকে এখেতৰ কথা পাতা। হ'ব বৰমা। এই যোৱা পাকঘৰৰ মানুহ পাকঘৰতে থাকোগে, আমি দৌৰিব মানুহ দৌৰিব থাকো। দে কি কোৱা সেই ডেকা ল'ৰা? হেৰা বেলেগ চাউল নিদিছাহে। আপোনাৰ নামটো আচলতে নগেন হাজৰিকা হ'ব নালাগিছিলে, ধুৰ হাজৰিকা হ'ব লাগিছিলে। এই তুমি মোৰ নামটো সলাই দিবলৈ কোনহে তুমি গৈ হৈ আহিছা? গৈ হৈ থাকিবা, নহ'লে কিন্তু এতে কি হ'ল? কি কৈছিলে? একো নাই যোৱা কথা অলপ চম্ভালি ক'ব। কৈ দিছোঁ কিন্তু চকু চাচুকুৰ দিব। ভাতে কথা নকমগে আহে, ভাত ৰান্ধিব লাগে যোৱা। এসোপা মিলি মোৰ মূৰত আৰু ছিঙি দিছে। কেতিয়া কি কৰোঁ ক'ব নোৱাৰোঁ কিন্তু কৈ দিছোঁ হ'লে। এই হাৰামি ৰিক্সাৱালা! বেলেগ দম দিছিলে। ৰিক্সাৱালাই মোক ৰিক্সাৰ পৰা নমাই দিছে। ইয়াৰ ইমান সাহস! দিছোঁ দুটামান মুখতে বহাই। মোক দেখোন তোৰহে ৰঙা পৰি আহিলে। ৰ'দতে ৰঙা পৰিছে, হেৰা ৰ'দতে ৰঙা পৰিছে। ঠিক কৈছে নগেন হাজৰিকা। কি নহয় দেউতা। এই বাপে পুতে খাল কি জিনিস অ' প্ৰভু কি জিনিস। আমাৰ নিচিনা জিনিস বিচাৰি পাবলৈ নাই। কি হ'ল? ৰাগিনী যে ভিতৰত সোমালে, মাইনাকো নানিলে যে? তাই শুই আছে। পিছে এটা কথা নহয়, তুমি কিবা চাকৰি বাকৰি কৰা নে আমাৰ দৰে? মই ছফ্টৱেৰ ইঞ্জিনিয়াৰ, চৰকাৰী নে বেচৰকাৰী? কোম্পানীত কৰোঁ। দৰমহা কাম যিখিনি দৰমহা পালে ঘৈণীয়েকক গালি শুনিব নালাগে সেইখিনি পাওঁ। তোমাৰ ঘৈণী আছে নেকি? নাই। মোৰ কিন্তু আছে, চাকৰি কৰে। মোক কিন্তু চাকৰি কৰাত ঘৈণী নালাগে। মোক মৰম কৰিব জনা ঘৈণীহে লাগে। মোৰ জনীয়ে আকৌ সেই কামটোহে নাজানে। আপোনাৰ লগত আছে যেতিয়া তেওঁ আপোনালৈ মৰম নথকা নহয়। তেনেহ'লে মোক মৰমত মাত এষাৰ নিদিয়ে কিয়? তেখেতেও মৰমবোৰে চাগে কান্দি আছে। মৰমৰ কান্দো বন্ধ কৰিবলৈ আপুনি চাগে চেষ্টাই কৰা নাই। ভাইটি মাইনাৰ জ্বৰ কমিলে নাই? জ্বৰ নাই কমা নেকি? কমা নাই? কমা নাই শুইয়ে আছে তাই। ডাক্তৰে কোৱা মতে দৰৱটো খোৱাৰ পাছততো কমিব লাগিছিল। দৰৱ
কালি পুৰণা পৰহিখিনিয়ে খাই আছে দেখোন পুৰণা দৰৱ কিয় ভাইটি আনি দিছিলতো মইতো তাক ফোন কৰি আনিবলৈ কৈছিলোঁ তই কৈছিলিহে অনা নহ'ল ৰিক্সা লাই দাম দিলে আধা ৰাস্তাতে গুচি আহিল দৰৱ অনা নহ'ল এতিয়া হ'ব কাইলৈ আনিম দে হ'ব কাইলৈ আনিবি চলা কাইলৈকে আৰু 24 ঘণ্টা আছে তাৰ প্ৰতিটো ঘণ্টা প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ডত দুগুণে বাঢ়ি গৈছে মাইনাৰ কষ্ট সেই কষ্টখিনি লাঘৱ কৰাটো দেউতাক হিচাপে মোৰ দায়িত্ব চাকৰিৰ তাগিদাত সেই দায়িত্বৰ সামান্য অংশ মই তোক পালন কৰিবলৈ কৈছিলোঁ সেইখিনি পালন কৰিবলৈ তই অক্ষম ইমান অপদাৰ্থ তহঁত যে কৰি আছে আমিনো কি কৰিলোঁ তোমালোকেতো একোৱেই নকৰা আনকি নিজৰ নাতিনীজনী নিজৰ ভতিজীজনীক একোটা কামেই কৰি নিদিয়ে তোমালোকে কিয় কষ্ট কৰিবা কষ্ট খাব লাগিব মোৰ ছোৱালীজনীয়ে কাৰণ তাইৰ মাত নাই মৰিছে দেউতাক আছে অসহায় খুৰাক আছে কামচোৰ খুৰীয়েক আছে হতাশাগ্ৰস্ত কটাক আছে কাণ্ডজ্ঞানহীন আইতাক আছে বেমাৰী গতিকে সংসাৰৰ সমস্ত কষ্ট অকলে ভুগিব লাগিব মোৰ এই দুৰ্ভগীয়া ছোৱালীজনীয়ে কপালত লিখিয়ে আনিছে তাই বেমাৰ হ'লেও দৰৱ নাপায় ভোক লাগিলে ভাত নাপায় শুব খুজিলেও মূৰত হাত বুলাই দিবলৈ সময় নাই ইমানেই দুৰ্ভগীয়া মোৰ এই ছোৱালীজনী ইমানেই অকলশৰীয়া তই একো কান্দিছ কিয় মই কন্দা নাই মোৰ মৰমবোৰে কান্দিছে আৰু কান্দি মৰমবোৰে কি কৈছে জানা মাইনাক অচিনে এজনী মাক আনি দিব লাগে ইমান দিনে এই মৰমৰ নিৰ্দেশক মই আওকাণ কৰি আহিছোঁ কিন্তু এতিয়া তোমালোকে মোক বুজাই দিলা যে মাইনাক এজনী মৰমীয়াল মাকৰ বৰ প্ৰয়োজন আৰু মোৰ বিশ্বাস সেই মাক যদি বিচাৰি উলিওৱাত মোৰ অলপো কষ্ট নহয় কি কৈ গ'ল দেউতা আপোনালোকে এতিয়াও বুজি পোৱা নাই এটা ছেকেণ্ড মেৰেজ কৰাব কি মানে দ্বিতীয় বিবাহ তাই হৈছে নহয় হাৰ পাইছে পুনৰ ভাই থৈছোঁ দিগদাৰ কৰিছিল দিগদাৰটো কৰিবই ইমান জ্বৰ উঠি আছে তাই সেইকাৰণে জলপতি দি আছোঁ আজি ৰাতিটো থাকিয়ে দিওঁ নেকি তাইৰ ওচৰত ভালেও আছিলা প্ৰয়োজন হ'লে দেউতাই আজিও থাকি দিব কৈছে তুমি থাকিলে অৱশ্যে তাই দিগদাৰ নকৰে আপুনি থাকিলেও নকৰে কিন্তু মই থাকিবই নোৱাৰোঁ নহয় লাহে লাহে আৰু নোৱাৰা হ'ম কিজানি
এনে অন্তৰ থকা নাৰী আপুনি ক'ত বিচাৰি ফুৰিব দীপাংকৰ দা? ক'তো বিচাৰি দিম সন্মুখত যাকেই পাওঁ তাকেই গৈ চিধা চিধি সুধি দিম যশোদা সবানে তুমি বিয়া তোমাৰ ছোৱালীৰ বিয়া আৰু নগেন হাজৰিকা এতিয়ালৈকে গমেই পোৱা নাই কি আচৰিত কথাহে সেই আচৰিত হ'বলগীয়া একো কথা হোৱা নাইহে এই মাইনাৰ বিয়াখন মই এই কালি পৰহি ঠিক কৰিছোঁহে এই বাকী আয়োজন একো কৰাই হোৱা নাই নগেন হাজৰিকা থাকোঁতে আয়োজনৰ কথা তুমি কিয় চিন্তা কৰিছা ৰাণনীৰ কাষত যি বিয়া পাৰি বহিম নহয় কোনেও মোক তাৰ পৰা উঠাব নোৱাৰে হেৰা এই তুমি আকৌ সেই ৰান্ধনীৰ কাষত বহি কি কৰিবাহে এপদ আন্দ মোৰ পৰা হাৰি যাব নোৱাৰে নহয় প্ৰথমে মই টেষ্ট কৰিম তাৰ পাছতে মই বিলাবলৈ দিম মই গৈ থাকোঁ চাওঁ অঁ হেৰা ৰ'বাচোন এই ৰাগিনীক মাত এষাৰ দি যাবা তাই মাইনাৰ লগত ব্যস্ত হৈ আছে চাগে মান নিদিওঁ মই যাওঁ বুলি ক'লে হ'ল পাৰিলে এটা কথা তাইক ক'ব বিয়া বাৰু আয়োজন কৰাৰ আগতে মনৰ আয়োজনখিনি সম্পূৰ্ণ কৰি লোৱাটো ভাল কিয় জানো মোৰ এনে অনুভৱ হৈছে যেন ঘটনাবোৰ আমি ভবামতে নঘটে ক'ৰবাত নহয় ক'ৰবাতেই পাকঘূৰণি খাবই এইবোৰ আপুনি কি কৈ আছে দীপাংকৰ দা? মই কোৱা নাই মোৰ আঁৰত থকা অসহায় দেউতাকজনে কৈছে দেউতাকজনৰ অৱস্থাটো খুব বেয়া জানা সি কোনোফালে অংক মিলাব পৰা নাই ইফালে মিলাব খুজিলে সিফালে নিমিলে সিফালে মিলাব খুজিলে ইফালে নিমিলে ইফালে যোগ কৰিবলৈ গ'লে বিয়োগ হৈ যায় সিফালে পূৰণ কৰিবলৈ গ'লে হৰণ হৈ যায় কিন্তু মোৰ ছোৱালীজনী এটা সাধাৰণ অংকটো নহয় যেটাকে মই হৰণ কৰিম যোগ কৰিম মন গ'লে বিয়োগ কৰিম বিয়োগ কৰি কৰি তাইকটো এটা মই শূন্য পৰিণত কৰিব নোৱাৰোঁ সেইকাৰণে মই ডিচাইড কৰিছোঁ সেই শূন্যটোৰ আগত মই এটা বহুৱামি আৰু সেই একটো হ'ব লাগিব তুমি অঁ জানো তুমি কাৰোবাৰ দ্বিতীয় বিবাহৰ পাত্ৰী হ'বলৈ কোনো প্ৰয়োজন নাই সকলো দিশৰ পৰা তুমি উপযুক্ত গতিকে ভালৰো ভাল ল'ৰা এটা তুমি পালাই কিন্তু মাইনাইটো তোমাৰ দৰে এজনী মৰমী আৰু মাতৃ নাপায় তোমাৰ দৰে এজনী যশোদা নাপায় যি দিয়ানৰ সন্তানৰ মৰমত উৎপল হৈ পৰিব পাৰে সেইকাৰণে মই তোমাক আনৰ কাষলৈ যাবলৈ নিদিওঁ মাইনাক আকৌ এবাৰ মাতৃহাৰা হ'বলৈ মই নিদিওঁ
কৰিহে মই এই বিয়াৰ কামত আগবাঢ়িম। ইয়াতে যদি পাতিবলৈ বেয়া পাইছা তেনেহ'লে ব'লা আমাৰ ঘৰতে পাতোঁগৈ। নহ'ব নহ'ব, এই নগেন হাজৰিকা থাকোঁতে কোনে লুকাই চুকাই কথা পাতিব নোৱাৰিব নহয়। নাপাতো দিয়া, এই যি পাতিম তোমাৰ সন্মুখতেই পাতিম। কথা হ'ল বিয়া হ'ব লাগিব ধুমধামেৰে। এই নগেন হাজৰিকাই 2 পুতকৰ বিয়া যি ষ্টাইলত পাতিছিল সেইদৰে। সেই ষ্টাইলত মই মোৰ ছোৱালী বিয়া নাপাতো। হেৰা, এই তোমাৰ যে সৰু ল'ৰা বিয়া পাতিছিলা তেতিয়াতো এই আধা মানুহে খাবলৈ নাপালে। ৰান্ধনীয়ে আধা মানুহৰ কাৰণে ৰান্ধিছিল, গতিকে আধা মানুহে খালে। মই কিন্তু মোৰ মাজনীৰ বিয়ালৈ যিমানখিনি মানুহ মাতিম চবকে ডিঙি গুৰিলৈকে খুৱাই পঠিয়াম। আৰু যিয়ে নাখায় বুলি কয় এই চেকনিডালেৰে কোবাই কোবাই খুৱাম। আজিয়ে মই চবকে জনাই থলোঁ দেই। আৰু ময়ো সকলোকে জনাই দিব বিচাৰোঁ যে আৰু মাইনা অকলশৰীয়া হৈ নাথাকে। তাইৰ যতন ল'বলৈ, তাইৰ খবৰ ল'বলৈ, তাইৰ সকলো অভাৱ পূৰণ কৰিবলৈ তাইৰ কাষলৈ কোনোবা আহি আছে। মানে কোনোবা আহিব এই নগেন হাজৰিকাৰ ঘৰ? তাইৰ মাক আহিব মানে চিধা কথা। মই আকৌ এবাৰ বিয়া পাতি মই পত্নী নানো, মাইনাৰ কাৰণে এজনী মাক আনি। কিন্তু মাইনাৰ মাক হ'বলৈ কোন ছোৱালী আহিবহে দীপাংকৰ? মই এজনীৰ লগত কথা পাতিছোঁ, তাই ৰাজি হৈছে মানে ৰাজি কৰোৱা হৈছে। আবেগৰ বৰষুণ নমাই আনিছোঁ। এই বৰষুণত প্ৰথমে তাইক তিতিবলৈ দিছোঁ আৰু তিতি তিতি তাই চিঞৰি দিবলৈ বাধ্য হৈছে। তাই মাইনাক এৰি থৈ নাযায়। তাই মাইনাৰ মাক হ'বই। তুমি কোন ছোৱালীৰ কথা কৈছা দীপাংকৰ? মই ৰাগিনীৰ কথা কৈছোঁ খুৰা। এই মাজনী, মই এইবোৰ কি শুনিছোঁ? দীপাংকৰে যিবোৰ কথা কৈছে এইবোৰ সঁচানে? তই কি দীপাংকৰৰ লগত বিয়া হবি? তই মাইনাৰ মাক হবি? এই মাজনী, এইবোৰ কথা সঁচা নেকি? মই তোক কিবা এটা সুধি আছো মাজনী, এইবোৰ সঁচানে মিছা? ৰাগিনী, সঁচানে মিছা? সঁচানে মিছা নকয় যে ৰাগিনী। সঁচানে মিছা? সঁচানে মিছা কোৱা ৰাগিনী, সঁচানে মিছা? সঁচানে মিছা কোৱা। একেবাৰে সঁচা। এই পৰিত্ৰাণ মই লোৱা নাই। মোৰ মৰমে লৈছে। মই একো কোৱা নাই। মোৰ মৰমে কৈছে। মই ক'লা নাই। মোৰ মৰমে কান্দিছে। ঘটনাবোৰ আমি ভবামতে নঘটেও ক'ৰবাত নহয় ক'ৰবাতেই পাকঘৰতে খাব। সেই সৰু ছোৱালীজনীক লৈ ৰাগিনী যি মৰম মই এতদিনে দেখি আহিছিলোঁ, তাৰ পৰা মই অনুমান কৰি লৈছিলোঁ সেই মৰম এৰি ৰাগিনীয়ে মোৰ মৰমত বন্দী হোৱাটো ইমান সহজ হৈ থকা নাই। তাতে আকৌ আপুনি শুনাই আবেগৰ বৰষুণে তাক দবাই আনি ৰাগিনীক তাতে তিতিবলৈ দি এখন সুন্দৰ নাটক ৰচনা কৰিলে। তাত মই চাপাচ তিতি উপায় নাই। কিন্তু আপোনালোকৰ ভাষাত সেইবোৰ আবেগৰ বৰষুণ হ'ব পাৰে, কিন্তু আমাৰ ভাষাত সেইবোৰক ইম'চনেল ব্লেকমেইলিং বুলি কয়। দীপাংকৰ হাজৰিকা
ঠিক হে বৰ ডাঙৰ চাল খেলিলে আপুনি দীপংকৰ হাজৰিকা বৰ কুটিল চাল খেলিলে আপুনি তুমি কথাবোৰ চেটেল কৰি নোযোৱা কিয় নাই নাই মই ইমান সহজেই হাৰ নামানো এই দীপাংকৰ তুমি যেনেকৈ তোমাৰ ছোৱালীৰ বাপেক ময়ো মোৰ ছোৱালীৰ বাপেক তুমি তোমাৰ ছোৱালীৰ জীৱনৰ কাৰণে মোৰ ছোৱালীজনীৰ জীৱন বৰবাদ কৰি দিবা আৰু মই বাপেকটো হৈ বহি চাই থাকিম সেয়া কেতিয়াও হ'ব নোৱাৰে তোমাক মই বেয়া পোৱা প্ৰশ্নই নুঠে কিয় বেয়া পাম তোমাক ইমান এটা মহৎ কাম কৰিবলৈ ওলাইছা তুমি তাত তোমাক মই কিয় বাধা দিম কিয় বেয়া পাম অঁ বেয়া পালোহেঁতেন তোমাক যেতিয়া তুমি কাৰোবাৰ পত্নী হ'বলৈ গ'লাহেঁতেন তুমিতো পত্নী নোহোৱা কাৰোবাৰ মাক হ'বলৈ ওলাইছা ইমান এটা পবিত্ৰ কাম কৰিবলৈ ওলাইছা তুমি যিটো কাম যিকোনো ছোৱালীৰ বাবে ইমান সহজ নহয় যথেষ্ট সাহস দেখুৱাইছা তুমি কংগ্ৰেচুলেশ্যন তোমাৰ দৰে ইমান সাহসী ছোৱালী এজনীয়ে মোক পচন্দ নকৰাটোৱে স্বাভাৱিক কাৰণ মই আগতে কাকো বিয়া কৰোৱা নাই কাৰো লগত মোৰ ডিভোৰ্চ হোৱা নাই আৰু মোৰ সেই মাইনাৰ দৰে কণমানি ছোৱালী এজনীও নাই তোমাক বিয়া কৰাই মই মাতৃত্ব আসনত বহাবলৈ মোৰ সামৰ্থ্য কোনো নাই মই কেৱল তোমাক ভাল পাইছিলোঁ তোমাক লৈ মই বহু সপোন দেখিছিলোঁ আৰু তোমাক পাম বুলি মই বাংগালোৰ এৰি গুৱাহাটী পাইছিলোঁ তেতিয়া যদি তুমি মোক কৈ দিলাহেঁতেন তুমি পত্নী বা পেয়সী নোহোৱা কাৰোবাৰ মাক হ'বলৈ ওলাইছা তেতিয়া মই তোমাক চিধা ৰাস্তা ক্লিয়াৰ কৰি দিলোঁহেঁতেন মিছাতে ইমান অনৰ্থক সপোনবোৰ দেখি নাথাকিলোহেঁতেন এতিয়া সপোনবোৰ এটা এটাকৈ ভাঙিবলৈ বৰ কষ্ট হ'ব লাগে বৰ কষ্ট হ'ব সপোন তুমি কিয় ভাঙিবা পুৰুষ সপোন তুমি ভাঙিব নোৱাৰা কি দৰকাৰ আছে মাজনীৰ এই পাগলামিবোৰৰ আমি নীৰৱ দৰ্শক হৈ চাই থাকিবলৈ কোনোবাই নিজৰ স্বাৰ্থৰ কাৰণে মোৰ ছোৱালীজনীক বলিৰ পঠা যাব আৰু মই বাপেকটো হৈ বহি চাই থাকিম সেয়া কেতিয়াও হ'ব নোৱাৰে এই বিয়া কেতিয়াও নহয় মই ফিক্স কৰা তাৰিখত তহঁতৰ বিয়াখন পাতিয়ে মই উশাহ ল'ম মই মানুহজনক কথা দিছোঁ দেউতা কথা সলাই পেলালেই হ'ল মই নোৱাৰোঁ তই পাৰিব লাগিব মাজনী জানি বুজি মই তোক সেই বলিহালত তুলি দিয়াৰ অনুমতি দিব নোৱাৰোঁ বলিহাল নহয় মাতৃত্বৰ পৰীক্ষা কোনো দৰকাৰ নাই সেই পৰীক্ষাত বহিবলৈ মই পৰীক্ষাত বহি মোক পাছ কৰিম কথা দিছোঁ মাইনা মাজনী লাভ নাই ছাৰ লাভ নাই ৰাগিনে সিদ্ধান্ত লৈয়ে পেলাইছে তাত আপুনি বা মই একোটা গৌণ পদাৰ্থ সুখী হোৱাহে মাতৃ নিজৰ জীৱনটো সুন্দৰ কৰাহে মাতৃ আনৰ সপোনবোৰ জ্বলাই চাই হোৱা বিজয় তীৰত পিন্ধাহে মাতৃ এই ল'ৰাটোৱে মনত কিমান দুখ পাইছে কিমান কষ্ট পাইছে কিমান বেজাৰ পাইছে
মৌন হৈ গ'লো দেউতা, মই মৌন হৈ গ'লো। মনে দিয়া নিৰ্দেশৰ মতে চলিবলৈ মই বাধ্য হৈ গ'লো। জানো মই বহুতকে দুখ দিছো, তোমাক, সৰুজক আৰু বহুতকে। কিন্তু কিয় জানো দেউতা, মোৰ এনে ভাৱ হৈছে যেন সেই মাইনাজনী সুখী কৰাটোৱেই মোৰ জীৱনৰ ব্ৰত, আৰু সেই ব্ৰত পালন কৰিবলৈ আজি মই অকণ সংকোচ কৰা নাই। দেউতা, তুমি বহুত কষ্ট পাই জানো। এয়া চোৱা, ভাত পাতি দিছো, ইচ্ছামতে কোবাই অবাধ্য কৰা ছোৱালীজনী, ইচ্ছামতে কোবোৱা দেউতা, ইচ্ছামতে ঠেকনিডাল নাই অ' মাজনী। ভাঙি পেলাইছো। ঠেকনিডাল থকা হ'লে অন্তধন্য পোৱা ল'ৰাৰ নিচিনা কোবাই তোক লাল কৰি দিলোহেঁতেন, লাল কৰি দিলোহেঁতেন। তই লাজ নাপাৱ হা? জীৱনৰ অন্তত ইমান ডাঙৰ এটা শূন্য আৰ্জিবলৈ তই লাজ নাপাৱ, তই লাজ নাপাৱ। ছেকেণ্ড মেৰেজ কৰাবা, আকৌ এবাৰ বিয়া হ'বা। দাদাই যদি ছেকেণ্ড মেৰেজ কৰাব পাৰে, মই কিয় নোৱাৰিম? দাদাৰ প্ৰথমজনী ঘৈণী মৰি গৈছে, তোমাৰতো গিৰিয়েকো মৰি যোৱা নাই? মৰা মানুহে কিবা কাম কৰেনে? নকৰে। আপুনিতো একো কামেই নকৰে। তেনেহ'লে মই আকৌ এবাৰ বিয়া হোৱাত আপোনাৰ আপত্তি কি? কাৰ লগত হ'বা তুমি? কোনে বিয়া কৰাব তোমাক? মানুহজন ভাল, মই কাম কৰা অফিচটোৰে অফিচাৰ, ভদ্ৰ নম্ৰ কৰ্মপতি। মনে মনে থকা বুলি কৈছো নহয়, মনে মনে থকা। অ' দেউতা, মই জীয়াই থাকোঁ দেখিছনে মোৰে তাই ছেকেণ্ড মেৰেজ কৰে। তই জীয়াই থাকোঁতে তাই কেনেকৈ বিয়া পাতিব? মই যে সেইটো তাইক কেনেকৈ বিয়া পাতে? পত্নী এনে কুকাৰ্য দেখি তই নেদেখাও ভাবিও থাকিবি। নাথাকো মই, চব উলট পালট কৰি দিম। পুৰুষ হয় তই, পুৰুষ। পুৰুষ হয় মই, পুৰুষৰ পুৰুষত্ব চাব বিচাৰিছ নেকি তই? সেইবোৰ চাবৰ একো দৰকাৰ নাই মোৰ। ইমান বছৰটো চায়ে থাকিলো আপুনি কি জাতৰ পুৰুষ হয়। কি? আৰু যদি বেছিকৈ চিঞৰ বাখৰ কৰে, আপোনাক ডিভ'ৰ্চ দিয়ে মোৰ ৰাস্তা ক্লিয়াৰ কৰি লওক। ডিভ'ৰ্চ দিলে কিন্তু আপুনিহে মোক পইচা দিব লাগিব, মই একো দিব নালাগে। কি কৈছে চোৱা না, ডিভ'ৰ্চ দিয়া বোলে মোক। কি কৰোঁ এতিয়া মই? বৰ বিষাইছোঁ, অলপ ব্যায়াম কৰি ৰ। বৰ বিষাইছোঁ। নপলাবাচোন প্লিজ। নপলাবাচোন তুমি। ফচাই থৈ। অ' মনিষা, প্লিজ হাতযোৰ কৰি কৈছো মোক তুমি মই যি ভুল কৰিলোঁ আৰু ভুল নকৰোঁ। যিমান আৰাম কৰিব লাগে কৰিলোঁ আৰু মই আৰাম নকৰোঁ। সেইদিনা যে মোক সেই দোকানীটোৱে মাৰিবলৈ খেদি আহিছিল, তাৰ বোলে দোকানখন বিক্ৰী কৰিব। সেই দোকানখন মই কিনিম, মই দোকানদাৰী কৰিম। মই তোমাক হাতযোৰ কৰি কৈছোঁ মনিষা, তুমি মোক এৰি থৈ নাযাবা মনিষা, প্লিজ মনিষা, বিশ্বাস কৰা মোক, বিশ্বাস কৰা মনিষা মোক। প্ৰথমবাৰৰ কাৰণে স্বামীৰ চকুত সঁচা চকু পানী দেখিছোঁ। প্ৰথমবাৰৰ কাৰণে স্বামীৰ মনটোৱে কথা কোৱা দেখিছোঁ। প্ৰথমবাৰৰ কাৰণে
তই কিয় মন মাৰি আছ মাইনা মাইনা তই কিয় মন মাৰি আছ মাইনা কি হৈছে তোৰ মাইনা তই কিয় মন মাৰি আছ লগৰবোৰে কৈছে দেউতাই বোলে আৰু মোৰ লগত নুশুৱে দেউতাৰ গাত ভৰিখন তুলিব নিদিলে মোৰ টোপনিয়ে নাহে মা দেউতাই বোলে মোক বেলেগ কৰি দিব মোক টিফিনো বনাই নিদিয়ে মই অকলে অকলে কেনেকৈ থাকিম মা কোৱা না মা মই কেনেকৈ থাকিম তই চিন্তা নকৰিবি মাইনা মই তোৰ কাষে কাষে থাকিম তই চিন্তা নকৰিবি মাইনা তই মন মাৰি নাথাকিবি মাইনা মই তোৰ কাষে কাষে থাকিম তই মন মাৰি নাথাকিবি মই তোৰ কাষত থাকিম জানো মোৰ কথা হ'ল আমাৰ মাইনাই মাহীমাকৰ জ্বালা খাব নোৱাৰে মই তাইৰ কাৰণে মাক আনিম মাহীমাক নহয় মই এটাই জানো মাইনাৰ মাক এজনীয়ে আছিল তাইৰ মাক অলৰেডি মৰি ভূত হৈছে তাই বাহিৰে আৰু কোনো মাক আহিব নোৱাৰে ৰাগিনী পাৰিব নোৱাৰে কোনো মাইনাৰ মাক হ'বলৈ আহিব নোৱাৰে আৰে মাক হৈ মাইনাৰ মৰম কৰা দেখুৱাব চালা আৰু তাইৰ ওপৰত তৰ্চা আৰম্ভ কৰিব আৰু জ্বলা কলা খুৱাব তাইৰ ওপৰত এই ছোৱালীবোৰৰ ধান্দা মোৰ ভালকৈ জনা আছে চালা তাই মাইনাৰ মাক হ'বলৈ আহে তাই কাজি মই দিগন্ত তই আকৌ এখন নতুন ৰচনা নকৰিবি আচলতে ভাগিনজনীৰ কথা বৰ চিন্তা কৰে তাক লৈ তুমি চিন্তা নকৰিবা তাই কিবা হ'ব বুলি সি অনবৰতে চিন্তা কৰি থাকে লগতে মোৰ ওপৰতো তাৰ একেবাৰে বিশ্বাস নাই সিটো নিজৰ দুখ দেখা নাপায় সেইকাৰণে তাৰ বায়েকৰ মৃত্যুৰ বাবে কেৱল মুখে দোষাৰোপ কৰে মই কিন্তু অত্যন্ত সুখী তুমি যি সিদ্ধান্ত লৈছা তাৰ কাৰণে মই খুব ভাল পাইছোঁ মাইনাৰ ভৱিষ্যতটোৰ কাৰণে তেনে এটা সিদ্ধান্ত অত্যন্ত প্ৰয়োজন সেইকাৰণে মই তোমাক আগৰ পৰাই কৈ আছিলোঁ যে মাইনাৰ কাৰণে এজনী মাক আনিম কিন্তু তুমি কেৱল ছোৱালীজনীক ক'বা তাই যেন মাক হৈয়ে থাকে মাক হৈ যাতে তাই মাহীমাক নহয় তাইক মই যশোদা ঘৰহে প্ৰস্তাৱ দিছোঁ আৰু যশোদা মাকহে আছিল মাহীমাক নহয় আৰু তহঁতৰ চব চাল মই বুজি পাই গৈছো আৰু সি চালা দীপাংকৰে নতুন সংসাৰ পতাৰ কথা খেল খেলিছে আৰু তাত চামিল কৰাইছে তোক তই তাৰ লগত বিয়া হবি সংসাৰ পাতিবি আৰু ল'ৰা ছোৱালী জন্ম দিবি সৰু সৰু কথাতে আমাৰ মাইনাক তহঁতে ধমক দিবি মাইনাক কাম কৰাবলৈ দিবি আৰু মাইনাই বাচন ধুব এইবোৰ চাল তহঁতৰ চব বুজি পাই গৈছো চালা এই ছোৱালী ভালে ভালে কৈছো এইবোৰ ধান্দা মাথাৰ পৰা উলিয়াই পেলা ভালে ভালে কৈছো এইবোৰ ধান্দা উলিয়াই পেলা আৰু বাইদেউৰ স্মৃতি হয় তাই আমাৰ সমস্ত আৰে তাই কষ্ট দিয়া মানে মোৰ বাইদেউৰ স্মৃতিক কষ্ট দিয়া তাই আত্মাকো যদি তই শান্তিত থাকিবলৈ নিদিয় নহয় আৰে মা কচম কৈছো চালা চিধা হাৰাম কৰি পেলাম চালা আৰে চিনি পোৱা নাই দিগন্ত বেজবৰুৱা আপোনালোকে হয়তো মোক চিনি পোৱা নাই সেইকাৰণে ইমানবোৰ কথাৰ বলকাৰ সুবিধা পাইছে আৰে তোক চিনি পাবলৈ মোৰ বাকী নাই বহুত বাকী আছে যিখিনিলৈকে আপোনাৰ সৰু
পাইছোঁ যিখিনিলৈকে ঢুকি পোৱা নাই তাৰলৈকে মই আছোঁ কি কৰিছ কি কৰিছ যিজনী মাইনাৰ প্ৰতি দৰদ দেখুৱাই আপুনি মোক ইমান মোৰ কথা শুনাবলৈ আহিছে তাইৰ কাৰণে মই কি বাদ দিবলগীয়া আছে আপুনি জানে তাইৰ কাৰণে মই মোৰ দেউতাক বাদ দিছোঁ দেউতাৰ মৰমবোৰ বাদ দিছোঁ মোক পাগলৰ দৰে ভাল পোৱা সেই মানুহজনক বাদ দিছোঁ তেওঁ নিস্বাৰ্থ মৰমবোৰক বাদ দিছোঁ ৰভাতলিত কইনা সাজি বহি থকা সপোনবোৰ বাদ দিছোঁ মনে বিচৰা মানুহজনৰ লগত নতুনকৈ জীৱন গঢ়াৰ আশাবোৰ বাদ দিছোঁ হাঁহিবলৈ বাদ দিছোঁ আনন্দ কৰিবলৈ বাদ দিছোঁ কেৱল আপোনালোকৰ মাইনাৰ কাৰণে তাইৰ মুখৰ কাৰণে আমি হিম্মত আছে যদি এবাৰ মোৰ অন্তৰখন ফালি চাই ল'ব বুজি যাব কিমান দুখত আছে এই মৰমবোৰে কিমান হাওঁকৈ কান্দিছে এই মৰমবোৰে কিমান চকুলো টুকিছে এই মৰমবোৰে চাই ল'ব এবাৰ চাই ল'ব মাইনা 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 তোৰ টিফিনটো ক'ত ভৰাই থৈছ মই বিচাৰি পোৱা নাই মোৰ বেগত আছে আৰু বেগত কিয় ভৰাই থৈছ মই টিফিন ৰেডি কৰিছোঁ কালি যে তুমি কেক আনিছিলা তাৰে এক পিচ কেক আৰু দুখন বিস্কুট লৈছোঁ কেক আৰু বিস্কুটেৰে তোৰ কেনেকৈ পেট ভৰিব ভৰিব ভৰাবইতো লাগিব মই আহোঁ হা তোৰ জোতাৰ লেচ মাৰিছোঁ জনা হৈছোঁ তুমি আৰু মোৰ কাৰণে একো কৰিব নালাগে মাইনা 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 কি হৈছে তোৰ হা তই ইয়াত কিয় এনেকৈ শুই আছ মোৰ লগত শুবলৈ এৰি তই ইয়াত কি কৰি আছ মোৰ ইয়াতে শুই ভাল লাগিছে মই ইয়াতে শুওঁ দয়াকৈ চোফাত কিয় হবি ইমান ডাঙৰ বিচনা থাকোঁতে ঐ তোৰ কি হৈছে কচোন দুদিনমানৰ পৰা লক্ষ্য কৰিছোঁ মনটো তই বেয়া কৰি আছ মাতিলেও নামাত কি হৈছে ঐ তোক স্কুলৰ কোনোবাই কিবা কৈছে নেকি ঘৰত কোনোবাই কিবা কৈছে তেনেহ'লে মনটো মাৰি আছ কিয় নাই এনেই অঁ বুজিছোঁ মই যে তোৰ লগত খেলিব পৰা নাই তোক সাধু ক'ব পৰা নাই সেইকাৰণে তোৰ খং উঠিছে ন ঠিক কৰিম চাকৰি ইমানেই ব্যস্ততা কোনোফালে সময় মিলাব পৰা নাই আৰু বেছিদিন নাই বুজিছোঁ দুই এদিনতে তোৰ কেয়াৰ ল'বলৈ তোৰ যতন ল'বলৈ তোৰ নতুন মা আহি আছে তোৰ লগত খেলিবলৈ তোক সাধু শুনাবলৈ তোক মৰম কৰিবলৈ তুমিও খেলিব লাগিব মই কি খেলিব লাগিব কচোন কি খেলিম ক আজি মই এখন চিনেমা চাইছোঁ জানা চিনেমা চালি ক'ত চালি টিভি চিনেমাখনত কি হৈছিল জানা কি হৈছিল বেয়া মানুহ এজনক ৰেলিঙৰ কাষত থিয় কৰাই ক'লা কোট পিন্ধা মানুহ এজনে বহু প্ৰশ্ন কৰিছিল প্ৰশ্ন শুনি বেয়া মানুহজনৰ খং উঠি গৈছিল কলা কোট ৰেলিং বুজিছোঁ সেইখনক কোৰ্ট বুলি কয় দুখ কৰিলে কোৰ্টলৈ যাব তাত কাঠ কৰা দুটা থাকে দুখ কৰা ব্যক্তিজনে কাঠ কৰাত থিয় হ'ব লাগে আৰু কলা কোট পিন্ধা মানুহজনক কি বুলি কৈছে
ডাঙৰ হ'লেতো উকিল হ'ব এতিয়া তুমি তাত কিয় পঢ়ি আহা ইয়াত ঠিক আছে তাৰ মানে এইটো কাম কৰা ন ঠিক আছে তাৰ মানে মই আছামী তই হ'লি উকিল আচ্ছা উকিলনী বাইদেউ কি সুধিব লগা আছে আপোনাৰ সুধি যাওক সঁচা কথা কিন্তু কোৰ্টত মিছা মাতিব নাপায় নহয় গীতাত ধৰি শপত খাব মই এতিয়া ক'ত এই তোৰ মূৰত ধৰি শপত খাইছো দে মই যি কম সঁচা তুমি তোমাৰ ছোৱালীক ভাল পোৱা পাওঁতো ইমান ভাল পোৱা বহুত বেছি ভাল পাওঁ তোমাৰ ছোৱালীজনীয়ে তোমাক ভাল পায় পায় ইমান ভাল পায় বহুত বেছি ভাল পায় মিছা কথা কোৰ্টত থিয় হৈ তুমি মিছা মাতিছা ইমান মিছা মাতিব নাপায় মিছা ক'লে ঠেং চুটি হয় তোমাৰো হ'ব মাইনা তই বিলাক কি কৈছ তুমি তোমাৰ ছোৱালীজনীক ভাল নোপোৱা ছোৱালীজনীয়েও ভাল নাপায় দুয়োটাই মিছা কথা একদম মিছা কথা তুমি মোক ভাল নোপোৱা মোক মাইনা তই কান্দিছ কিয় তোৰ কি হৈছে তই খুলি নকওঁ কিয় কিয় কন্দুৱাইছা তুমি তাইক কিয় কন্দুৱাইছা তুমি তাইক কিয় কন্দুৱাইছা তাই কি দুখ কৰিলে তাইক তুমি কিয় কন্দুৱাইছা তুমি বেয়া মানুহ তাইক নকন্দুৱাবা তুমি বেয়া মানুহ কিয় কন্দুৱাইছা তাইক নকন্দুৱাবা আৰে কিয় বেয়া মানুহ হ'ম মই কি বেয়া কাম কৰিছো মই যি কৰিছো মই তাইৰ সুখৰ কাৰণে কৰিছো তাইৰ ভালৰ কাৰণে কৰিছো নহ'লে সদায় ৰাতি আহি তুমি মোক জগাবা নহয় গাত ধৰি মাতিবা সাৰ নাপালে পিকত চিঞৰ মাৰি জগাবা আৰু শুনিবা মৰমে কান্দিছে তোমাৰ এই চিঞৰবোৰ মই শুনি থাকিব নোৱাৰো ইয়াৰ হেষ্ট নেষ্ট মই কৰিব লাগিব তোমাৰ খালী ঠাই মই ৰাগিনীৰে পূৰণ কৰিবই লাগিব ছাৰ ৰাগিনী কৈ আছো সোনকালে আহা তুমি আকৌ ইয়ালৈ কিয় আহিছা তোমাৰ কাৰণে অহা নাই মই ছাৰৰ কাৰণে আহিছোঁ আজি তোমালোকৰ কোৰ্ট মেৰেজ হ'ব ন সেই দিনটোত ছাৰৰ কাৰণে কিমান দুখৰ দিন সেইটো মই ভালদৰে জানো আৰু সেইকাৰণে তেওঁ দুখৰ সমভাগী হ'বলৈ আহিছোঁ মই দেউতা নাই পুৱাতে কৰিবলৈ ওলাই গৈছে দেউতাই মোক কোনোদিনেই গালি পাৰিব নোৱাৰে কিন্তু আজি চাগে দেউতাৰ মোক গালি পাৰিব মন কৰিব সেইকাৰণে ক'ৰবালৈ ওলাই গৈছে
নিৰ্মালী আজি মন্দিৰলৈ গৈছিলে ভগৱানক দেখা কৰিব। কি ক'লা ভগৱানক? কৈছো ভগৱানক, তুমিতো অংকৰ মাষ্টৰ কেতিয়া যোগ অংক যদি বিষ কৰি পেলোৱা তাৰ কোনো ঠিকনা নাই। আজি এনে এটা অদ্ভুত অংক কৰি পেলাব নোৱাৰা নে? এনে এটা অদ্ভুত অঘটন ঘটাই দিব নোৱাৰা নে? যাৰ লগে লগে চব চিজিল লাগি যায়। আমাৰ সপোনৰ টুকুৰাবোৰ জোৰা লাগি যায়। ভাগি থান বান হোৱা অন্তৰখন পুনৰ জোৱা লাগি যায়। কান্দি কান্দি ভাগৰি পৰা আমাৰ মৰমবোৰে পুনৰ হাঁহিব জনা হয়। কৈছো ভগৱানক, নোৱাৰানে তেনে কিবা এটা কৰিব? নোৱাৰানে? মাইনা অনৰ্থক চিঞৰ বাখৰ নকৰিবি দিগন্ত। আৰে একো চিঞৰ কৰা নাই মই ভালকৈ জানো। আমি লৈ যাম বুলি ইহঁতে তাইক ক'ৰবাত লুকুৱাই থৈছে। কিন্তু য'তেই লুকুৱাই নাথাক কিয় মাইনাক আজি লৈহে যাম। তুমি ভুল ভাবিছা। মাইনা বোলে লেজাৰতে স্কুলৰ পৰা নোহোৱা হৈছে। দীপাংকৰ বিচাৰি হাইৰাণ হৈ গৈছেগৈ। এইবোৰ চব মিছা কথা। কিয় মিছা কথা হ'ব? মই নতুন কিয়ন কিনি ক'ৰ্টলৈ ওলাইছিলোঁ। দীপংকৰ মাইনাক স্কুলৰ পৰা আনিব গ'ল। স্কুলৰ পৰা খবৰ আহিল মাইনা বোলে নাই। কিন্তু স্কুলৰ পৰা আহি থকা ছোৱালীজনী কলৈ যাব? মাইনা তুমি স্কুলৰ পৰা পলাই আহিছা, তাকো মোৰ কাষলৈ। কিয় মাইনা? ঐ মাইনা, নোকোৱা কিয়? কিয় আহিছা মাইনা? তোমাৰ বিয়া নহয়। বিয়াততো তুমি মোক একোৱে নিদিলা, নতুন কাপোৰো নিদিলা, নতুন পুতলাও নিদিলা। সময়ে নাপালো। কিন্তু এটা বস্তু মোক দিবই লাগিব। কোৱা না, দিবানে নিদিয়া? কোৱা না। কি লাগে তোমাক? মোক দেউতা লাগে। মাইনা তুমি দেউতাক লৈ নাযাবা হা, প্লিজ। তই ভালে ভালে জীয়েৰক উভতাই দিবিনে নে মই কিবা ব্লেক ষ্টেপ ল'ব লাগিব? তই মনে মনে থাকচোন দিগন্ত। অনৰ্থক চিঞৰ বাখৰখন কৰি নাথাকিবি। আজি তুমি মনে থাকা দেউতা। ইমান দিনে তোমাৰ বকবকনি মই বহুত শুনিলোঁ। আজি একেবাৰে জোৰ পুৰি হাত পালেহি। তোমাৰ মৰমৰ জোঁৱাইৰে আজি ছেকেণ্ড মেৰেজ কৰাবলৈ আহিছে। আৰে মই মমায়েকটো থাকোঁতে তাই মাঘী মাকৰ জ্বালা খুৱাব বিচাৰিছে। চালা এইবোৰ নহ'ব। তই ছেকেণ্ড মেৰেজ কৰাও, থাৰ্ড মেৰেজ কৰাও, কৰা থাকিলে চালা। কিন্তু সেইবোৰ কৰিবলৈ যোৱাৰ আহিলে মাইনাক তই আজি মোৰ হাতত গতাই দিব লাগিব। দাদা দাদা গোটেই ব্ৰহ্মাণ্ডখন বিচাৰিলোঁ, মাইনা কোনো মুহূৰ্তই নাপালোঁ। এই ছোৱালীজনী কলৈ গ'ল তেতিয়াহ'লে? আৰে কলৈকো যোৱা নাই। এইবোৰ চালা চব ইহঁতৰ চাপ। এইবোৰ চালাকি কৰি আজি একো লাভ নাই। আৰে আজি যদি মাইনাক নিদিয় নহয় চালা, তহঁতৰ এই ঘৰ ভাঙি মই আজি থান বাস কৰি পেলাম। এবাৰ ঘৰ ভাঙিছ তহঁতে, ছেকেণ্ড চান্স তহঁতক দিয়া নহ'ব। আৰু এটা কথা শুনিল, মাইনা মোৰ সম্পত্তি হয়, মোৰ অলংকাৰ হয়। মোৰ অলংকাৰত হাত দিলে তোৰ হাত
নাগিনী অলপ ওলাইছোঁ কিন্তু কি মাইনা তোমালোকৰ তাত কিন্তু কিয় কি বিচাৰিছে তোমালোকৰ কেউটা তাৰ মানে এটা সাধু কথা এজন ৰজা এজনী ৰাণী আৰু এজনী ৰাজকুমাৰী ৰাণীজনী হঠাৎ মৰি থাকে ৰাজকুমাৰী অকলশৰীয়া হ'ল ৰজাই ৰাজকুমাৰীক খুব মৰম তাই খুব দিবলৈ ৰজাই সকলো আনি ৰজাই কোনোদিনে খবৰ নল'লে যে ৰাজকুমাৰী আচলতে কি বিচাৰে তাই সুখৰ কাৰণে ৰজাই এদিন এজনী নতুন মাক আনিবলৈ প্ৰস্তুত হয় ৰাজকুমাৰী খং উঠিল আৰু প্ৰসাদ এৰি গুচি গ'ল লগ পালে নতুন ৰাণী ৰাজকুমাৰী হৈ নতুন ৰাণীক তাই ক্ষমা বিচাৰি তাই দেউতাকক যেন ঘূৰাই দিব কি দুখ লগা সাধু মাইনা আহক দীপাংকৰ হাজৰিকা আপোনাৰ ছোৱালী আপোনাৰ বাবে অধি হেঁপাহেৰে ৰৈ আছে তাই স্কুলৰ পৰা পলাই আহি ৰাগিনীক গাত পাইছেহি ৰাগিনীক হাতযোৰ কৰি কৈছে তাই দেউতাকক তাই বুকুৰ মাজৰ পৰা কাঢ়ি লৈ নাযায় তাই ইমানেই ভাল পায় যে দেউতাকক কাৰো লগত তাই শ্বেয়াৰ কৰিব নোৱাৰে তাই দেউতাক কেৱল তাই দেউতাক কোনোবা নতুন মাকে আহিও দেউতাকৰ মৰমৰ ভাৱখিনি লৈ যাব সেয়া সেই শিশু মনটিও সহ্য কৰিব পৰা নাই তাই সুখৰ কাৰণে আপোনালোকে যিবোৰ কৰিছে সেইবোৰে তাইৰ অন্তৰত কিমান আঘাত দিছে সেয়া আপুনি এবাৰ অন্তৰখন ওচৰৰ পৰা চাওক দেখা পাব তাই সেই অন্তৰখনে কিমান হাওকৈ কান্দি আছে আহক এবাৰ তাইক দৰ্শন কৰা মাইনা তই মোক নতুন মান নালাগে দেউতা তুমি থাকিলে হয় তুমি কাৰো কাষলৈ গুচি নাযাবা প্লিজ ক'লে বোলে ভগৱানে শুনে তুমি নুশুনিবানে মই যে টিফিন বনাব নাজানো মইনা মই শিকাই দিম মই গান গাবও নাজানো শিকাই দিম খেলিবলৈ সময় নাপাওঁ মই ৰৈ থাকিম এবাৰ হ'লে তোমাক দিগদাৰ নিদিওঁ গাই হৈ থাকিম তোমাৰ টোপনি নভঙাকৈ বৰ কথা ক'ব জনা হৈছ বৰ পলিটিচিয়ান দৰে হৈছ খুব কথা ক'ব জনা হৈছ নহয় এইখিনি কথা তই মোক আগতে ক'ব নোৱাৰিলি তুমি বেয়া পোৱা যদি তোক মই বেয়া পাওঁ তোক মই বেয়া পাব পাৰোঁ তোৰ কাৰণে চালা মই পাগল হৈ যাম তোৰ দুখ হ'ব বুলি তোৰ কষ্ট হ'ব বুলি আৰু মনে মনে তই ইমান কষ্ট খাই আছো তাৰপাছত তই মোক খুলি কথাবোৰ ক'ব নোৱাৰ চালাকি কৈছ নহয় তই দেউতাৰৰ লগত বৰ পলিটিচিয়ান যদি ওলাইছ তই এনেকৈ বুকুখনত মাৰি চা না বুকুৰ মৰমবোৰ চিটিকি তোৰ